বিজেপিৰ দখললৈ গ'ল ভূপেন বৰাৰ গৃহ জিলা পৰিষদ ৰঙানদী জিলা পৰিষদত বিজয়ী বিজেপি প্ৰাৰ্থী ৰাজু বাহাদুৰ লখিমপুৰৰ 19খন জিলা পৰিষদৰ 17খনতে মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ বিজয় হৈছে বিপৰীতে কংগ্ৰেছে এখন আৰু ৰাইজৰ দলে লাভ কৰে এখন জিলা পৰিষদ নিজ জিলা পৰিষদতে বিধ্বস্ত এপিচিচিৰ সভাপতি ভূপেন বৰা আমি জনাইছো এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ ৰঙানদী জিলা পৰিষদত বিজেপিৰ দখললৈ গ'ল আৰু বিজেপিৰ দখললৈ গ'ল ভূপেন বৰা গৃহ জিলা পৰিষদ ৰঙানদী জিলা পৰিষদত বিজয়ী বিজেপি প্ৰাৰ্থী ৰাজু বাহাদুৰ লখিমপুৰৰ 19খন জিলা পৰিষদৰ 17খনতে মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ বিজয় হৈছে বিপৰীতে কংগ্ৰেছে এখন আৰু ৰাইজৰ দলে লাভ কৰে এখন জিলা পৰিষদ আৰু নিজ জিলা পৰিষদতে বিধ্বস্ত হৈছে এপিচিচিৰ সভাপতি ভূপেন বৰা বহুত খুশি হেতু মই ব্যক্ত কৰিব নোৱাৰো যেটো পাঁচটা পঞ্চায়ত ৰাইজে মোক যেটো সহাৰি দিলে কাজকাটলা সকলে যেনেকুৱা মোক সহাৰি জনালে আমাৰ ঋষিৰাজ হাজৰিকা ডাঙৰীয়া মানৱ ডেকা ডাঙৰীয়া ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সকলোৱে সহায় সহযোগিতা লৈ মানে ৰাইজৰ সহাৰি লৈ মই জিকি আহিছো আজি ৰাজু বাহাদুৰ ডাঙৰীয়াই যোনটো জিলা পৰিষদৰ পৰা আজি ৰাইজে জয় কৰি পঠিয়াইছে সেই জিলা পৰিষদটোৰ অন্তৰ্গত অসমৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা ডাঙৰীয়াৰো বাসগৃহ তেখেতৰ নিজৰ গৃহ এটা আপোনাৰ গৃহ জিলা পৰিষদ এই গৃহ জিলা পৰিষদৰ ৰাইজে বিপুল ভোটত আজি ৰাজু বাহাদুৰ ডাঙৰীয়াক যি জনাদেশ দিছে ইয়াৰ প্ৰতি আমি জানিব পাৰিছো যে ৰাইজৰ যি আস্থা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত লখিমপুৰৰ বিধায়ক মানৱ ডেকা ডাঙৰীয়াৰ সহযোগত যি কাম হৈছে তাৰ প্ৰতি ৰাইজে সহযোগিতা আগবঢ়াইছে